নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেল দিলে স্বাগতম জনাইছোঁ। আজি হৈছে অষ্টমী পূজা। এতিয়া আমি অষ্টমী পূজা চাবৰ কাৰণে গৈ আছোঁ। মোৰ লগত যাব এয়া আমাৰ হিৰো, এয়া হৈছে ভতিজা ল'ৰা, এয়া মোৰ লগত ওলাইছে এইকেইটা। এইয়া ইফালে চোৱা, এইয়া অঁ এবাৰ জেঠী আহিছিলে ন, তোমাৰ মনত আছে? ল'ৰাৰ জেঠায়েকলে মনত পৰিছে। যোৱাবাৰ জেঠায়েকৰ লগত আহিছিলে, মানে জেঠায়েক আহিছিলে পূজা চাবৰ কাৰণে। জেঠী অঁ জেঠী আহিছিলে তাৰ লগত, মানে তাৰ জেঠী মোৰ বাইদেউ, তাৰ মনত পৰিছে আজি। এতিয়া আমি এই আগত গাড়ী ৰাখি, মানে পিছত গাড়ী ৰাখি খোজকাঢ়ি আহি আছোঁ, কাৰণ আগৰ ফালে চাওক কিমান যাম, কিমান মানুহ। বহুত ভিৰ মানুহৰ, আৰু এই গৰমটো ইমানেই বেছি আজি, মানে বহুত গৰম পৰিছে। চাওকচোন কিমান ভিৰ হৈছে মানুহৰ। এই চাওকচোন, এই বৃহৎ পুখুৰীটোত এই বৃহৎ মাছ আৰু কাছ আছে। ইয়াতে এয়া মাছ ওলাইছে, কাছ ওলালে ভাল আছিলে, আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। এয়া পাৰত লক্ষিন্দৰ আৰু বেউলা বনাই থৈছে ধুনীয়াকৈ। এইটো হৈছে মন্দিৰটো, আৰু এইডাল ধূপ গছ, বহুত ডাঙৰ, বহুত পুৰণি ধূপ গছ হয় এইজোপা। মন্দিৰ নহয়, দেৱালয় হয় দেই। এই চাওক কাছটো ওলাইছে, কিমান বহুত ডাঙৰ কাছ, কিন্তু কেমেৰাত সৰু যেন লাগিছে। অষ্টমী পূজা চাবৰ কাৰণে যিমানেই মানুহ আহিছে, সকলোকে এনেকৈ ভোগ দিয়াৰ ব্যৱস্থা কৰিছে কমিটিয়ে। পরম শ্রদ্ধা রাইজ দৰং জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাসন দেৱালয়ত শিশু উদ্যান এখন নিৰ্মাণৰ মহান উদ্দেশ্য আগত ৰাখি এইবেলি আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ধন্যবাদ জগৎ পৰিচালক মই ভিডিঅ'হে কৰি আছোঁ। সেৱা সৎকাৰ কৰি এয়া আমি মাৰ্কেট এৰিয়া, মানে মেলালৈ ওলাই আহিছোঁ। বহুত গৰম ইয়াতে, বহুত ৰ'দ। এয়া ল'ৰাৰ কাৰণে এটা পিষ্টল ল'লোঁ, তাক বোলে পিষ্টল লাগে আৰু একো নালাগে। বহুত গৰম যে, সেইকাৰণে অকণমান পানী পুৰিয়ে খাওঁ সকলোৱে, সেইকাৰণে পানী পুৰি ল'লোঁ। মাক পিতেক চাওমিন লাভাৰ, সেয়েহে চাওমিন খাইছে দুয়োটাই। আমি বেলেগ বস্তু খালোঁ বাৰু। বহুত ৰ'দ, বহুত গৰম, নোৱাৰি আৰু থাকিবৰ কাৰণে, সেইকাৰণে ওলাই আহিলোঁ। এতিয়া ঘৰত গৈ অকণমান ৰেষ্ট কৰিম আৰু। পূজাথলীত চাৰিওফালে জুবিনদাৰে গান বাজি আছে। আমি পূজা চাই এতিয়া ঘৰমুৱা হৈছোঁ, কাৰণ দেখিছেনে নাই অৱস্থা, ঘামত একেবাৰে মানে নক'ব আৰু, পূৰা নেমু চেপা দিছে পিছে পূৰা দেহা। কেনেকুৱা লাগিল পূজা চাই বৌ? ভাল লাগিলে। জোন শুন দেহা বঢ়িয়া লাগিছে। ব'লা এতিয়া আমি ঘৰত আৰু অকণমান ৰেষ্ট কৰিম আৰু ন। ৰাতি আকৌ খানা এটা আছে ঘৰতে, এই পুৰণি ঘৰৰ পৰা বৌহঁত আহিব, দাদাহঁত আহিব, হাঁহৰ পাৰ্টি। গতিকে আৰু এতিয়া প্ৰেছাৰ টেবলেট এটা খাম, তাৰপিছত হাঁহৰ পাৰ্টি কৰিম।